নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে খেলপ্ৰেমী আছাম ইউটিউব চেনেল। ভাৰতত বিভিন্ন খেলবিলাকৰ লগতে ফুটবলো যথেষ্ট মানুহে চাই উপভোগ কৰে। ভাৰতৰ ইতিহাসতো এনেকুৱা কিছুমান প্লেয়াৰ জন্ম হৈছে যিসকলে ফুটবলৰ জৰিয়তে দুভৰিৰ যাদু দেখুৱাই সমগ্ৰ দেশতে নিজৰ নাম কৰিবলৈ সক্ষম হৈছে আৰু বাহিৰৰ দেশতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম ভাৰতৰ 5 গৰাকী শ্ৰেষ্ঠ ফুটবলাৰৰ বিষয়ে। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে অকণো স্কিপ নকৰাকৈ চাই থাকিব। ভাৰতৰ বেষ্ট ফুটবলাৰসকলৰ ভিতৰত নম্বৰ 5ত আহে পিটাৰ থাংগাৰাজৰ নামটো। পিটাৰ থাংগাৰাজ এজন গ'লকিপাৰ আছিল। ভাৰতৰ হৈ পেলাই তেখেতে গ'লকিপিং কৰিছিলে। 1958 চনত এখেতক এছিয়াৰ শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে পৰিগণিত কৰা হৈছিল। 1956 আৰু 1960 চনৰ অলিম্পিকত তেওঁ ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। 1962 চনৰ এছিয়ান গেমছৰ গ'ল্ড মেডেল জয় কৰা টীমটোৰ তেখেত গ'লকিপাৰ আছিল। নম্বৰ 4ত নাম আহে আন এজন গ'লকিপাৰৰ। তেখেতৰ নাম হৈছে সুব্ৰত পল। সুব্ৰত পলক ভাৰতৰ স্পাইডাৰমেন হিচাপে জনা যায়। ফুটবল জগতৰ স্পাইডাৰমেন হিচাপে জনা যায়। অসম্ভৱ লগা গ'ল ৰক্ষণ কৰাৰ বাবে তেওঁক এই নামেৰে জনা গৈছিল। তেওঁ বহু বছৰ কাল ভাৰতৰ নম্বৰ 1 গ'লকিপাৰ হিচাপে জনাজাত আছিল। নম্বৰ 3ত আই.এম. বিজয়ন। আই.এম. বিজয়ন ভাৰতৰ এজন বিখ্যাত ষ্ট্ৰাইকাৰ আছিল। গ'ল দিয়াৰ বাবে তেখেতক জনা গৈছিল। গ'ল দিয়াৰ নাম আহিলে তেখেতৰ নামটো আহে ভাৰতৰ হৈ পেলাই। আই.এম. বিজয়ন ভাৰতৰ শ্ৰেষ্ঠ ষ্ট্ৰাইকাৰ কেইজনৰ শাৰীত পৰে। তেওঁ ফিফা বিশ্বকাপৰ কোৱালিফায়াৰত হেট্ৰিক মৰা প্ৰথমজন ভাৰতীয়। তেওঁ ভাৰতৰ হৈ 29টা আৰু ক্লাব ফুটবলত 142টা গ'ল মাৰিছিল। 2 নম্বৰত আহে পূৰ্ব ভাৰতীয় ফুটবল টীমৰ অধিনায়ক বাইচুং ভুটিয়া। বাইচুং ভুটিয়া ভাৰতৰ অধিনায়ক আছিল আৰু ভাৰতৰ শ্ৰেষ্ঠতম গ'লদাতাসকলৰ ভিতৰত অন্যতম এজন। তেওঁ ভাৰতৰ হৈ 27টা আৰু ক্লাবসমূহৰ হৈ সৰ্বমুঠ 142টা গ'ল দিছিল। আৰু নম্বৰ 1ত আহে নিঃসন্দেহে ভাৰতৰ বৰ্তমানৰ কেপ্টেইন লিডাৰ লেজেণ্ড সুনীল ছেত্ৰী। ভাৰতৰ হৈ পেলাই তেখেতে যিমান দিছে আন কোনেও আজিলৈকে দিয়া নাই। তেওঁ সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবলাৰ। ভাৰতৰ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় গ'লদাতাৰ সক্ৰিয় তালিকাত তেওঁ মেছি আৰু ৰনাল্ডোৰ সৈতে একে শাৰীতে আছে। ভাৰতৰ হৈ তেওঁ বৰ্তমানলৈকে 94টা গ'ল দিয়াৰ পৰিৱৰ্তে বিভিন্ন ক্লাবৰ হৈ খেলি 158টা গ'ল দিছে। এইকেইজনে আছিলে ভাৰতৰ টপ 5 ফুটবলাৰ সৰ্বকালৰ। আমি আশা কৰিছোঁ যে এইখন লিষ্টত আৰু নাম ওলাব আৰু ভাল ফুটবলাৰ ভাৰতত ওলাব। তাকে আশা কৰি এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ। ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগৰ ফুটবল প্ৰেমীসকললৈ আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।